মই খবৰ পালোঁ বুৰিগঙ্গা ইৰিগেশ্যনত প্ৰায় 2 কোটিৰ কিমান টকা আৱৰ্তন হৈছে। তাৰপিছত খবৰ ল'লোঁ, খবৰ লোৱাৰ পিছত এডিঅ'ক সুধিলোঁ, ইঞ্জিনিয়াৰক সুধিলোঁ, এছক সুধিলোঁ, কোনে ক'ব নোৱাৰে, এজন মানুহে ক'ব নোৱাৰে, বিষয়ে কৰ্তৃপক্ষই একো নাজানে বুলি ক'লে। মই ক'লোঁ কেনেকৈ হ'ল? ক'লে আমালোকে একো নাজানো, ওপৰ মূৰৰ পৰা কি কৰিছে আমালোকে একো নাজানো। মই ডবকা চাব ডিভিজনত গ'লোঁ, এডিঅ'ক সুধিলোঁ, এডিঅ'ই ক'লে মই একো নাজানো। মোৰ ইষ্টিমেটটো কোনে বনালে? ক'লে ময়ে নাজানো। এছক সুধিলোঁ, এছই ক'লে ময়ে নাজানো। ইষ্টিমেটটো কোনে বনালে, কোনে ক'ব নোৱাৰে তেওঁলোকে। পিছত তেওঁলোকে কেইদিন পিছত কণ্ট্ৰেক্টৰজন লৈ আহিলে ৰাস্তাত, মই পালোঁ, ৰাস্তাত লগ পালোঁ মই। পাই পেলাই সুধিলোঁ, ক'লে নাই চাবলৈ আহিছে। মই বোলো কি কাম? কয় চাই লওঁ আগত কি কাম কৰিব লাগে। মই ক'লোঁ আপুনি টেণ্ডাৰ কেনেকৈ কল কৰিলে? মানে ক'বই নোৱাৰে যেতিয়া টেণ্ডাৰ কেনেকৈ কল কৰিলে? ক'লে আগত চাফাটো কৰাই লওঁ। মই চাফা কৰাতে ইমান 2 কোটি টকা নালাগে নহয়। চাফা কৰাতে ইয়াত 3.5 লাখ টকা লাগিব। 2 কোটি টকা কিয় লাগে ইয়াত? 2 কোটি টকা কামৰ দৰকাৰ নাই নহয় ইয়াত। যিখিনি কাম আধৰুৱা হৈ আছে সেইখিনি কাম কৰক। চাওক ইয়াত 3টা পঞ্চায়ত জড়িত হৈ আছে, সুতাৰগাঁও পঞ্চায়ত, ডবকা পঞ্চায়ত আৰু এই চাংমাজি পঞ্চায়ত। 3টা পঞ্চায়ত প্ৰায় 20,000 বিঘা মাটি এই বুৰিগঙ্গা জলসিঞ্চন আঁচনি দি খেতি কৰে, মানুহ দুখীয়া মানুহে খেতি কৰে। কিন্তু আজি যাওক এই কেনেলৰ যিটো অৱস্থা হৈ আছে, তেওঁলোকে এইটো বিষয়ে কি কাম হ'ব বিষয়ে কৰ্মচাৰীবিলাক একো নাজানে বুলি কয়। ইয়াৰ পিছত আমালোকে এতিয়া ৰাইজে ধৰিলোঁ, ৰাইজে ধৰাৰ পিছত তেওঁলোকে ক'লে এই কণ্ট্ৰেক্টৰে যে আহিলে কামত ক'লোঁ আমালোকে কি কাম কৰিব আমাক আগত ৰাইজক কওক কথাবিলাক। কোৱাৰ পিছত তেওঁলোকে কয় আমালোকে এইখিনি তেওঁলোকক কোৱাৰ পিছত মই ডবকা গ'লোঁ। ডবকা যোৱাৰ পিছত মোক অচিয়ে ক'লে হেবুৰ চাওক আপোনাৰ ইয়াত কাম আহিছে, CM অফিচৰ পৰা ফোন আহিছে, এই কামবিলাক ৰাইজে বোলে পাব্লিকে ডিষ্টাৰ্ব দি আছে। মইতো কোনো ডিষ্টাৰ্ব দিয়া নাই, ৰাইজে কৈছে কামবিলাক জেনুইন কাম কি আহিছে সেইখিনি ৰাইজক কওক আৰু জেনুইন কামখিনি কৰিব লাগে বুলি ৰাইজে ক'লে। মই ক'লোঁ এতিয়া দুৰ্নীতিৰ CM অফিচ হৈ গ'ল নেকি? CMৰ পৰা বাৰে বাৰে ফোন আহে দুৰ্নীতিৰ ওপৰত। দুৰ্নীতিৰ কাম কৰে, কণ্ট্ৰেক্টৰে দুৰ্নীতিৰ কাম কৰি আছে। ৰাইজে সুধিছে কি কাম আহিছে, এইখিনি কথাৰ কাৰণে CM অফিচৰ পৰা ফোন আহি যায়। যে আমালোকে ৰাইজে ভাবিছোঁ যে যিমান দুৰ্নীতি হৈ আছে CM অফিচৰ পৰা দুৰ্নীতি হৈ আছে। আমালোকে ভাবিছিলোঁ এজন মুখ্যমন্ত্ৰী, ভাল এজন মুখ্যমন্ত্ৰী, আৰু সেই মুখ্যমন্ত্ৰীৰ অফিচৰ পৰা যে ফোন আহে এইটো দুখজনক লগা কথা। এইটো ডবকা থানাত আহিছে, অচিৰ ওচৰত আহিছে। অচিয়ে মোক নিজে ক'লে আৰু 2-3জন মানুহক ক'লে, অচিয়ে মাতি ক'লে CM অফিচৰ পৰা ফোন আহিছে, আপোনালোকে এইখিনি কি অসুবিধা হৈ আছে। মই কোনো অসুবিধা নাই, ৰাইজে কৈছে কামখিনি ভালেই কৰিব লাগে, HDO ইঞ্জিনিয়াৰ আহিব লাগে। HDO ইঞ্জিনিয়াৰ নাহে ফিল্ডত। HDOক মাতিলোঁ, HDO কৈছে মই নাজানো একো। ইঞ্জিনিয়াৰ ক'লোঁ, ইঞ্জিনিয়াৰ কৈছে মই নাজানো। অনিয়ম সংগঠিত হৈছে। আমাৰ ৰাইজে এতিয়ালৈকে কি কাম একো নাজানে। ইয়াত যিহেতু চাফা কৰাই আছে, এইটো 2.5-3 লাখ টকাৰ ভিতৰত গোটেই কেনেল চাফা, জংঘল কাটিং হৈ যায়। জংঘল চাফা কৰি চাওক 2.5-3 কোটি টকা 2.5 কোটি টকা লৈ যাব নেকি? একো চাইনবোৰ্ড নাই, একো মাৰা নাই, ৰাইজে একো কোৱাই নাই। আমালোকে ৰাইজে ক'লোঁ কি কাম আছে আমাক ৰাইজক কওক, একো নকয়। কণ্ট্ৰেক্টৰ শুনিছোঁ এজন নগাঁৱৰ আৰু এজন গুৱাহাটীৰ কণ্ট্ৰেক্টৰ শুনিছোঁ। আৰু এটা অভিযোগ অনুসৰি তেওঁলোকে JCB কাম কৰি পুৰণা নলাটো ভাঙি কোনো একচুৱেলিতো JCB কাম কৰা নিয়ম নাই। JCB কাম কৰে গোটাই অৰিজিনেল যিটো কেনেল আছিলে, কেনেল ভাঙি মাথাউৰি ভাঙি চব অৱস্থা নাইকিয়া কৰি দিছে। আপোনালোকে চাওক জেগা এনেকুৱা স্পট হৈ আছে, জেগা কেনেলবিলাক ভাঙি শেষ কৰি দি আছে JCB লগাই। একচুৱেলি JCB লগাই কাম কৰিব নালাগে। এতিয়া আপোনালোকৰ দাবী কি? আমাৰ দাবী কাম কি আছে, যিমান টকা গভৰ্ণমেণ্টে চৰকাৰে দিছে আমাৰ টকাখিনি জেনুইন কাম হ'ব লাগে, ৰাইজৰ জেনুইন কাম হ'ব লাগে, ৰাইজে পানী পাব লাগে। চাওক 3টা পঞ্চায়ত জড়িত হৈ আছে আৰু বুৰিগঙ্গা জলসিঞ্চন আঁচনি দি পেলাই হাজাৰ বিঘা মাটি খেতি হয়, আৰু এই খেতিৰ ওপৰত মানুহ আমাৰ এই অঞ্চলৰ মানুহ নিৰ্ভৰশীল।